মই আজি উপস্থিত হৈছোঁ ৰূপহীহাট সমষ্টিৰ বৰঘুলি বজাৰত। বৰঘুলি বজাৰৰ ৰাইজে বৰ্তমানৰ বিধায়ক নুৰুল হুদাৰ কাম কাজক লৈ সন্তুষ্ট হয় নে নহয়, তেওঁলোকে 2024ত কি বিচাৰে সেই বিষয়ে কথা পাতিবলৈ আমি বৰঘুলি বজাৰত উপস্থিত হৈছোঁ। আমাৰ লগত স্থানীয় কেইবাগৰাকীও লোক আছে, ব্যৱসায়ী আছে, পোনে পোনে তেওঁলোকৰ পৰা মতামত জানিম। দাদা, 2024ৰ নিৰ্বাচন সমাগত, বৰ্তমানৰ বিধায়কজনৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? নমস্কাৰ জনাইছোঁ প্ৰথমতে আপোনালোক আমাৰ এই দুখীয়া অঞ্চললৈ অহাৰ বাবে। প্ৰথমতে ক'বলৈ হ'লে আমাৰ 2026ত আমি পৰিত্ৰাণ বিচাৰিছোঁ এখেতৰ পৰা, কিয়নো এখেতে আমাৰ বৰগুলিবাসীৰ হৈ একো এটা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বজাৰখনত ইমান জাবৰ নিষ্কাশনৰ কোনো ব্যৱস্থা নাই, বজাৰখনত ড্ৰেইনৰ ব্যৱস্থা নাই। এইটো ৰাস্তা অথনি আপোনালোক অকণমান গ'লে ৰাস্তা এটা দেখিব, ৰাস্তাখনত মানুহ খোজকাঢ়ি যাব নোৱাৰে। বিশেষকৈ এই ৰাস্তাটো আমাৰ ডেভেলপ হ'বই লাগিছিল, কিন্তু এতিয়ালৈকে হোৱা নাই আৰু বিভিন্ন সমস্যা আছে। গতিকে আমি 2026 চনত মই এজন বৰগুলিৰ সচেতন যুৱক হিচাপে এখেতৰ পৰা পৰিত্ৰাণ বিচাৰি নতুন চামক প্ৰাৰ্থিত্ব দিলে বেছি ভাল পাম। তাৰমানে নুৰুল হুদাৰ সলনি বেলেগ প্ৰাৰ্থী বিচাৰিছে? বজাৰতো আপুনি এটা বস্তু বেছি বিকিব নোৱাৰে, এবাৰহে বেচিব পাৰে টেঙা আমটো। গতিকে এইবাৰ আমি বিচাৰিছোঁ আমাৰ এজন নতুন সবল আৰু বিধানসভাত ভালকে কথা ক'ব পাৰি তেনেকুৱা এজন ব্যক্তিত্ব আমি বিচাৰিছোঁ। এনেদৰে এগৰাকী লোকে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। তেওঁ বৰ্তমানৰ বিধায়কজনৰ কাম কাজত তেওঁলোক সন্তুষ্ট হয় নে নহয়? বৰ্তমান বিধায়কজনৰ কাম কাজত সন্তুষ্ট হয়নে? নাই, আমাৰ ভাল এটা মানুহ লাগিছিলে এইবিলাক কাম কৰিবলৈ। কিয় লাগে? বৰ্তমানৰ বিধায়কজনে কাম কৰিব পৰা নাই? কাম কৰিব পৰা নাই, নতুন মানুহ এটা লাগে। আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা পোনে পোনে জানিম। সামগ্ৰিকভাৱে ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত বৰঘুলিৰ উন্নয়ন সাধন হৈছে নে নাই? নমস্কাৰ। আমাৰ বৰগুলিত একো উন্নত হোৱা নাই। এইটো ৰাস্তা, এইফালে এটা ৰাস্তা সোমাইছে আমবাগান ফালে। এতিয়া বৰষুণ হ'লে মানুহ খোজকাঢ়ি যাব নোৱাৰে, স্কুলীয়া পোলাপান যাব নোৱাৰে। আমাৰ ষ্টুডেণ্টৰ কাৰণে বহুত প্ৰব্লেম হয়। সেইটো কাৰণে আমাৰ ইমিডিয়েটলি এইটো ৰাস্তা হ'ব লাগে। বিগত সময়ত উন্নয়ন সাধন নহ'ল? নাই, একো হোৱা নাই। এইটো ৰাস্তা চাওক, আপোনালোকে যদি যায় এইটো ৰাস্তাতে গ'লে গম পাব ৰাস্তাটো কেনেকুৱা অৱস্থা হ'ল। এইটো ৰাস্তা চালে গম পাব যে বৰগুলিত উন্নত হৈছে নে নাই, এইটো ৰাস্তা চালে গম পাব। বিধায়কজনে আপোনালোকৰ সমস্যা দূৰ কৰাৰ কাৰণে কিবা চেষ্টা অব্যাহত ৰাখিছে নেকি? একোই কাম কৰা নাই। আমাৰ বৰগুলি একদম পিছপৰা অঞ্চল, সেইটো কাৰণে আমাৰ নুৰুল হুদা ছাৰক কৈছোঁ, এই নুৰুল হুদা ছাৰে আমাৰ বৰগুলিত একোই কাম কৰা নাই। ইফালে চকু নিদিয়ে, যোনফালে ভাল জাগা আছে, ফেচিলিটি ভাল, সেইফালে চকু দিয়ে। যিফালে দুখীয়া জাগা আছে সেইফালে চকু নিদিয়ে। আপুনি কিবা পৰিৱৰ্তন বিচাৰিব নেকি? হয়, নিশ্চয় পৰিৱৰ্তন বিচাৰিম। আমাৰ বৰগুলিৰ উন্নয়নৰ বাবে যি কাম কৰিব তাকে বিচাৰিম। ভাল পাৰ্টি এটা বিচাৰিম, যাক আমালোকে বৰগুলি অঞ্চলৰ মানুহে ভোট দিয়ে জিতাব পাৰিব। সি যদি ভাল কাম কৰিব পাৰে সেই মানুহজনীক আমালোকে বিচাৰিম। এনেদৰে দেখা গ'ল নুৰুল হুদাৰ পৰা পৰিত্ৰাণ বিচাৰিছে, কাৰণ পাৰ হৈ যোৱা সময়খিনিত এইগৰাকী বিধায়কে বৰঘুলি বজাৰ, বৰঘুলি অঞ্চলৰ বা বৰঘুলি পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাস্তা ঘাট, বজাৰ সমাৰোহ উন্নয়নৰ কাৰণে কোনো কামেই নকৰিলে। সেয়ে 2024ত তেওঁলোকে নুৰুল হুদা সলনি নতুন মুখৰ সন্ধান কৰিছে, কাৰণ নুৰুল হুদা বিগত সময়ত এই অঞ্চলটোৰ উন্নয়নৰ বাবে কোনো কামেই নকৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।